আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহ, আসসালাতু আসসালামু আলা রাসূলিল্লাহ, আম্মা বাদ। আজি আপোনালোকৰ সন্মুখত আন এটা বিষয় লৈ উপস্থিত হৈছোঁ। সেয়া হৈছে আল্লাহৰ স্মৰণ। অৰ্থাৎ আমি আল্লাহক স্মৰণ কৰিব লাগিব, আল্লাহক মনত ৰাখিব লাগিব। এই বিষয়ে আল্লাহে কোৰআন মজিদত বহু আয়াতত উল্লেখ কৰিছে। মই তাৰে কেইটামান আয়াতৰ অনুবাদ আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। প্ৰথমত সূৰা বাকাৰাৰ 2 নম্বৰ সূৰাৰ 152 নং আয়াতত আল্লাহ পাকে কৈছে, ফাসকুৰুনি আশকুৰুকুম ওয়াশকুৰুলি ওয়ালা তাকফুৰুন। অৰ্থাৎ তোমালোকে মোক স্মৰণ কৰা আৰু মই তোমালোকক স্মৰণ কৰিম, লগতে তোমালোকে মোৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু মোৰ প্ৰতি অকৃতজ্ঞ নহবা। স্মৰণ অৰ্থাৎ আল্লাহৰ জিকিৰ, আল্লাহৰ ক্ষমতা, আল্লাহ দয়ালু, আল্লাহ ৰহমান, আল্লাহ ৰব, এই আটাইবিলাক বিষয়টো আপোনাৰ অন্তৰত থাকিব লাগিব যে আল্লাহ মোক চাই আছে, আল্লাহ প্ৰত্যেকটো বস্তু চাই আছে। মই ভাল কৰিছোঁ, বেয়া কৰিছোঁ, মই কি কামত ব্যস্ত হৈ আছোঁ, মোৰ অৱসৰ সময়টো কেনেকৈ পাৰ কৰিছোঁ, মোৰ জীৱিকা কেনেকৈ চলি আছে, মোৰ উপাৰ্জন হালাল নে হাৰাম, ইত্যাদি প্ৰত্যেকটো বিষয়ত আল্লাহে মোক দেখি আছে। আৰু মোৰ সেই কৰ্মবিলাকত আল্লাহৰ অনুমতি আছে নে নাই, আল্লাহে সেইবোৰ কৰিব দিছে না আল্লাহে সেইবিলাক বাধা কৰিছে, সেইটো আমাক চাব লাগিব। আমি প্ৰত্যেকটো কামত আল্লাহক মনত পেলাব লাগিব। যিকোনো কাম কৰিব তাৰ আগত আপুনি চিন্তা কৰিব যে আল্লাহে এইটো কৈছে না কোৱা নাই। সেইটো হৈছে আল্লাহৰ স্মৰণ। আৰু এটা আয়াতত মই ক'ব বিচাৰো, সূৰা তহাৰ 14 নম্বৰ আয়াতত আল্লাহ পাকে কৈছে, নিশ্চয় মই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলা নাই, এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে সালাত কায়েম কৰা। আৰু সূৰা তহাৰ 14 নম্বৰ আয়াতত আল্লাহ পাকে কৈছে, নিশ্চয় মই আল্লাহ। আল্লাহ নিজে কৈ আছে কোৰআনত, মানৱ জাতিক কৈ আছে যে মই নিজেই আল্লাহ আৰু মোৰ বাহিৰে আন কোনো সত্য ইলা নাই। আল্লাহ চাৰ্টিফাইড দি আছে যে মোৰ বাহিৰে আৰু কোনো আল্লাহ নাই, কোনো ইলা নাই, এতেকে কেৱল মোৰেই ইবাদত কৰা, গতিকে মোৰ গোলামী কৰা, মই তোমালোকৰ প্ৰভু, মই তোমালোকৰ ৰব, মোৰ ইবাদত তোমালোকে কৰা আৰু মোৰ স্মৰণৰ বাবে সালাত কায়েম কৰা। আৰু তোমালোকে নামাজ পঢ়া, সালাত কায়েম কৰিবা কিহৰ বাবে? মোক স্মৰণ কৰাৰ বাবে। চাওক, আমি নামাজ যে পঢ়িম, এই নামাজটো প্ৰকৃতপক্ষে কি কৰি আছে? আল্লাহক স্মৰণ কৰাই আছে আমাক। আমি তেখেতৰ গুণগান গাই আছো নামাজত, নামাজত তেখেতৰ পৰা বিচাৰি আছো, তেখেতৰ পৰা সহায় বিচাৰি আছো, তেখেতৰ গুণগান গাই আছো। এই আটাইবিলাক কিয় কৰি আছো? কাৰণ তেওঁ আল্লাহ, তেওঁ ৰব, তেওঁ প্ৰতিপালক, তেওঁ সকলো দেখি আছে, তেওঁ সকলো চাই আছে, তেওঁ সকলো শুনে। গতিকে আমি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছো। গতিকে আমি যে সালাত কৰিছো, এই সালাতটো যাতে এনেকুৱা নহয় যে আমাক পঢ়িব লাগে, গৈছো, পঢ়িছো, আহিছো, এনেকুৱা নহয়। এইটো অন্তৰত থাকিব লাগিব যে মই আল্লাহক স্মৰণ কৰি আছো, আল্লাহ মোক চাই আছে, আল্লাহ মোক দেখি আছে, গোটেই যি ঘটনা ঘটি আছে মোৰ লগত, মই যি যি কাম কৰি আছো, এইবিলাক আল্লাহ চাই আছে। সেই স্মৰণটো আপোনাৰ হ'ব লাগিব, তেতিয়াহে আপোনাৰ সেই সালাতটো পূৰ্ণাংগ সালাত বুলি ক'ব পাৰিম। ইয়াৰ পিছত আন এটা আয়াত উল্লেখ কৰিব বিচাৰো, সেয়া হ'ল সূৰা আলে ইমৰানৰ 191 নম্বৰ আয়াত। তাতে আল্লাহে কৈছে, যিসকলে থিয় হৈ বহি আৰু শুই শুই আল্লাহক স্মৰণ কৰে। যিসকলে থিয় হৈ বহি আৰু শুই শুই, অৰ্থাৎ এটা মানুহ কি কি অৱস্থাত থাকিব পাৰে? ধৰক আপুনি খোজকাঢ়ি আছে, অৰ্থাৎ আপুনি থিয় হোৱা অৱস্থাত, আপুনি ক'ৰবাত বহি আছে, বহি থকা অৱস্থাত, নাইবা আপুনি বিছনাত আছে, সেইটো হ'ল শুই থকা অৱস্থা। তিনিটা অৱস্থাত মানুহ সাধাৰণতে থাকে। এটা হ'ল থিয় হোৱা, আনটো হ'ল বহা অৱস্থা, আনটো হ'ল শুৱা অৱস্থা। তো অৰ্থাৎ আপুনি যি অৱস্থাতেই নাথাকক কিয়, আপুনি কি কৰিব? আল্লাহক স্মৰণ কৰে, আল্লাহক মনত কৰে, হে আল্লাহ, আপুনি আমাক বনাইছে, আপুনি গোটেই পৃথিৱী বনাইছে, আপুনি আমাক প্ৰতিপালন
দি আছে এইবিলাক বস্তু যিসকলে আল্লাহক স্মৰণ কৰি ভাবে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে সেইবিলাক মানুহ আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে লগতে কয় হে আমাৰ প্ৰতিপালক তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই তুমি অত্যন্ত পবিত্ৰ এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা তেওঁলোকে কি কৰিব যে হুই বহি নাইবা থিয় হোৱা অৱস্থাত অৰ্থাৎ তাৰ দিনৰ 24 ঘণ্টাই তাৰ যেতিয়ালৈকে টোপনি যোৱা নাই দিনৰ দিনটো গোটেইখিনি সময় তেওঁ চিন্তা কৰে যে হে আল্লাহ তুমি এইবিলাক অনৰ্থক সৃষ্টি কৰা নাই নিশ্চয় এইবিলাকৰ কিবা কাম আছে এইবিলাক তুমি এনেই সৃষ্টি কৰা নাই তুমি পবিত্ৰ তুমি আমাক ক্ষমা কৰি দিয়া এইটো হৈছে আল্লাহৰ স্মৰণ আপনি যেতিয়াই যত যেনেকে আছে আপনি ধৰক বাস স্ট্যান্ডত আছে বাসৰ কাৰণে ৰখি আছে আপনি আল্লাহক স্মৰণ কৰক আপনি বাসত উঠি বহিছে আল্লাহক স্মৰণ কৰক ঘৰত আহিছে ভাত খাইছে দুপৰীয়া অলপ জিৰণি লৈ আছে শুই আছে আল্লাহক স্মৰণ কৰক অৰ্থাৎ প্ৰত্যেকটো ক্ষেত্ৰত আপনি খোজকাঢ়ি গৈ আছে আল্লাহক স্মৰণ কৰক এইটো হল আল্লাহৰ স্মৰণ সূৰা আৰাফৰ 205 নম্বৰ আয়াতত আল্লাহ ভাই কৈ আছে আৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা গধূলি মনে মনে সবিনয়ে সসংকচিত্তে আৰু অনুচ্চ হৰে স্মৰণ কৰা লগতে তুমি উদাসীন সকলৰ অন্তৰ্ভুক্ত নহবা আল্লাহ পাকে আমাক কৈ আছে আপোনাক কৈ আছে যে তুমি তোমাৰ প্ৰতিপালকক পুৱা গধূলি মনে মনে সবিনয়ে সসংকচিত্তে আৰু অনুচ্চ হৰে স্মৰণ কৰা আমি পুৱা গধূলি বেসিক্যালি পুৱা গধূলি মানে আপনি সৰ্ব অৱস্থাতেই ইয়াতে উল্লেখ কৰিছে পুৱা আৰু গধূলি আল্লাহক স্মৰণ কৰিব দিছে কেনেকৈ সবিনয়ে বিনয়ৰ হৈতে বিনীতভাৱে তুমি আল্লাহক স্মৰণ কৰা আল্লাহ কৈ আছে লগতে সসংকচিত্তে অৰ্থাৎ আপুনি আশংকা কৰিব লাগিব ভয় থাকিব লাগিব যে আল্লাহে আমাক দজকতো দিব পাৰে যদি আমি বেয়া কাম কৰো এই ভয়টো আল্লাহৰ প্ৰতি আমাক থাকিব লাগিব সেই ভয় লৈ আল্লাহক স্মৰণ কৰিব লাগিব লগতে আৰু কি কৰিব লাগিব অনুচ্চ স্বৰে উচ্চ স্বৰে নহয় মানে আটা পাৰি আল্লাহক স্মৰণ কৰাটো আল্লাহে বিচৰা নাই এইটো অনুচ্চ স্বৰে মনে মনে অৰ্থাৎ ভিতৰে ভিতৰে আপুনি আল্লাহক স্মৰণ কৰিব লাগিব লগতে আল্লাহে কৈছে লগতে তুমি উদাসীন সকলৰ অন্তৰ্ভুক্ত নহবা অৰ্থাৎ যিসকল মানুহে আল্লাহক স্মৰণ নকৰে আল্লাহৰ প্ৰতি ভয় নাথাকে আল্লাহক স্মৰণৰ বাবে সালাত কায়েম নকৰে তেনে লোকক আল্লাহে উদাসীন বুলি কৈছে অৰ্থাৎ এইবিলাক চিন্তা হিয়তৰ মাজত নাই সেইবিলাক উদাসীন হিয়তৰ মৃত্যুৰ পিছত কি হয় হওক তেওঁলোকে চিন্তা নকৰে তো আমি আল্লাহক স্মৰণ কৰিব লাগিব কিহৰ বাবে যাতে আমি উদাসীন সকলৰ অন্তৰ্ভুক্ত নহওঁ অৰ্থাৎ আমি যাতে আল্লাহৰ প্ৰতি আমাৰ ভয় থাকে আল্লাহৰ প্ৰতি যাতে আমাৰ আশা থাকে মৃত্যুৰ পিছত যাতে আমাৰ জীৱনটো ভাল হয় এই আশা ৰাখি আল্লাহক স্মৰণ কৰিব লাগিব যদি আমি তেনেকুৱা নকৰো তেনেহলে আল্লাহে কৈছে তুমি উদাসীন অৰ্থাৎ আমি উদাসীন হলে আমাৰ আখিৰাতৰ জীৱন লগতে পৃথিৱীৰ জীৱন ভয়াবহ হ'ব তাৰ পিছত সূৰা আনফাল 8 নম্বৰ সূৰাৰ 2 নম্বৰ আয়াতত আল্লাহে কৈছে প্ৰকৃত মুমিন হৈছে সেই সকল লোক যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰাৰ সময়ত কম্পিত হয় চাওক প্ৰকৃত মুমিন সেই সকল যিসকলক হৃদয় আল্লাহক স্মৰণ কৰিলে আল্লাহক মনত কৰিলে কম্পিত হয় অৰ্থাৎ ভয় খায় যে ইমান শক্তিশালী এজন যিজনে গোটেই সৃষ্টি জগত সৃষ্টি কৰিলে আৰু এই আটাইবিলাক সৃষ্টি জগত সৃষ্টি কৰি এইবিলাক চলাই আছে এইবিলাক মেইনটেইন কৰি আছে তেনে এজন সৃষ্টিকৰ্তা তাৰ যেতিয়া আমি স্মৰণ কৰো তেতিয়া আমাৰ কি হোৱা উচিত আমি ভয় খোৱা উচিত কম্পিত হয় আৰু যেতিয়া তেওঁলোকৰ সম্মুখত তেওঁৰ আয়াতসমূহ তেলাওয়াত কৰা হয় তেতিয়া ই তেওঁলোকৰ ইমান বৃদ্ধি কৰে আৰু যেতিয়া তেওঁলোকৰ সম্মুখত তেওঁৰ আয়াতসমূহ তেলাওয়াত কৰা হয় অৰ্থাৎ তেওঁৰ আয়াতসমূহ তেলাওয়াত কৰাৰ অৰ্থ হৈছে কোৰানৰ আয়াতবিলাক
কোরআন তেওঁলোকৰ আগত যেতিয়া পাঠ কৰা হয় তেতিয়া ই তেওঁলোকৰ ইমান বৃদ্ধি কৰে তেতিয়া কি হ'ব আল্লাহৰ প্ৰতি তেখেতসকলৰ বিশ্বাস বাঢ়ি যায় লগতে তেওঁলোকে কেৱল নিজ প্ৰতিপালকৰ ওপৰতে ভৰসা কৰে আৰু সেই সময়ত তেনেকুৱা মানুহৰ আল্লাহৰ প্ৰতি নিৰ্ভৰ আল্লাহৰ প্ৰতি ভৰসাটো বাঢ়ি যায় তো আমি কি কৰিব লাগিব আমাৰ যেতিয়া আল্লাহক স্মৰণ কৰিম আমি ভয় খাব লাগিব আল্লাহৰ প্ৰতি আশা থাকিব লাগিব লগতে আল্লাহৰ কোৰআনৰ আয়াত যদি আপোনাক কোনোবা কৈছে তেনেহলে আপোনাৰ অন্তৰ কেনে কি হ'ব তেতিয়া ইমান বৃদ্ধি পাব যদি আপোনাৰ ইমান বৃদ্ধি হোৱা নাই আপনার ইমান যদি নাহে আপনি যদি সেই আল্লাহর প্রতি বিশ্বাস নাহে তেনেহলে আপনার কি দশা হব আপনি চিন্তা করক তো এই বস্তুটো আমি চিন্তা কৰিব লাগিব সূরা মুজাম্মিলৰ 8 নম্বৰ আয়াতত আল্লাহ ভাই কৈছে গতিকে তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা এটো এক প্ৰকাৰ আমাৰ ওপৰত হুকুম আমি কি কৰিব লাগিব আমাৰ প্ৰতিপালকৰ স্মৰণ কৰিব লাগিব এটো আমাক আদেশ দিছে লগতে একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা আৰু আমি এক আল্লাহৰ বাহিৰে কাৰো ইবাদত কৰিব নোৱাৰো এক আল্লাহৰ প্ৰতি আমি মনোনিৱেশ কৰিব লাগিব তো এই বস্তুটো আমি চিন্তা কৰিব লাগিব যে আল্লাহৰ স্মৰণ কিমান ডাঙৰ বস্তু যদি আমি আল্লাহৰ স্মৰণ নকৰো তেনেহলে আমি উদাসীন সকলৰ অন্তৰ্ভুক্ত হৈ পৰিম এই কথাটো অলপ আগতে আমি কৈ আহিলো যে আল্লাহক যদি আমি উদাসীন আল্লাহৰ প্ৰতি যদি আমি আল্লাহৰ স্মৰণ যদি আমি নকৰো তেনে আল্লাহে কৈছে তোমালোকে উদাসীন সকলৰ অন্তৰ্ভুক্ত নহবা আল্লাহৰ স্মৰণ নকৰি আমি যাতে আল্লাহ উদাসীন সকলৰ অন্তৰ্ভুক্ত নহও তাৰ বাবে আমি বেছি বেছি আল্লাহক স্মৰণ কৰিব লাগিব আৰু ইয়াতে এক প্ৰকাৰ আল্লাহে আমাকে আদেশ কৰিছে আৰু তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা গতি আমাৰ সকলো আকাংক্ষা সকলো আমাৰ প্ৰাৰ্থনা সকলো দোৱা সকলো সহায় এই আটাইবিলাক বস্তু এক আল্লাহৰ ওচৰতে আমাক কৰিব লাগিব আমি যি বিপদতে পৰিছো সহায় বিচাৰিব লাগিব আল্লাহৰ আমি যি কাম কৰিছো একমাত্ৰ আল্লাহৰ ওচৰত নিবেদন কৰিব লাগিব তাৰ পিছত সূরা জুমাৰ 10 নম্বৰ আয়াতত আল্লাহ পাকে কৈছে সালাত সমাপ্ত হলে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা এটো সূরা জুমাৰ 10 নম্বৰ আয়াতত অৰ্থাৎ জুমাৰ নামাজৰ বিষয়ে আল্লাহ কৈ আছে যেতিয়া জুমাৰ নামাজ হ'ব অকল জুমাৰ নামাজে নহয় এই জুমাৰ এই সালাত দি আমি 5 ওয়াক্ত সালাতকো আমি হাঙুৰি লব পাৰো কিন্তু এই সূরাটো সূরা জুমাৰ 10 নম্বৰ আয়াত তাতে কৈছে যেতিয়া সালাত সমাপ্ত হ'ব অৰ্থাৎ আপুনি মসজিদত গৈছে মসজিদত ফরজ নামাজ হৈ গল সুন্নত নামাজ পঢ়িল তাৰ পিছত যেতিয়া আপুনি মসজিদৰ পৰা ওলাই আহিব তেতিয়া আমি কি কৰিব লাগিব আপোনাৰ আল্লাহৰ অনুগ্ৰহ আপুনি সন্ধান কৰিব অৰ্থাৎ আপুনি কি খাব কি পিন্ধিব এইবিলাক আপনি ইনকামত আপনি ওলাই পৰক আপনি উপাৰ্জনত ওলাই পৰক এনেকুৱা নহয় যে আপনি গোটেই দিনৰ দিনটো ৰাতিটো আপনি মসজিদত কটাই আছে তেনেকুৱা নহয় সময়ত নামাজ পঢ়ক তাৰ পিছত আপনি মসজিদৰ পৰা ওলাই পৃথিৱীত আপনি ভ্ৰমণ কৰক যে ক'ত আপোনাৰ ৰিজিক আছে ক'ত আপোনাৰ জীৱিকা আছে তাৰ সন্ধান কৰক আৰু কৈছে লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা অকল নামাজ পঢ়িছে ওলাই আহিছে আৰু কামত ব্যস্ত হৈছে এনেকুৱা নহয় আপনি কাম কৰি আছে আপোনাৰ দৈনন্দিন যি কাম কৰি আছে এই কামৰ মাজতে আপনি আল্লাহক স্মৰণ কৰিব লাগিব আৰু যদি আপনি তেনেকুৱা কৰে তেনেহলে আল্লাহে কৈছে যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা আৰু যদি আমি এনেকুৱা কৰো তেনে ইনশাআল্লাহ আমি সফলতা অৰ্জন কৰিব পাৰিম তো যি হোক আমি মনত ৰাখিব লাগিব যে সৰ্ব অৱস্থাত আমি আল্লাহক স্মৰণ কৰিব লাগিব তাৰে ভিতৰত নামাজও হৈছে আল্লাহৰ এটা স্মৰণ গতিকে নামাজটো আমাৰ 5 ওয়াক্ত আমি সময়মতে সঠিক সময়ত আমি আদায় কৰিব লাগিব আৰু কৰ্মব্যস্ততাৰ মাজতে হওক বা কৰ্মবিৰতিৰ মাজতে হওক আমি সৰ্ব অৱস্থাত আল্লাহক স্মৰণ কৰিম সদায় শেষত কোরআনৰ আৰু এটা আয়াতেৰে আজি আলোচনা শেষ কৰিম ইনশাআল্লাহ হেতু হল সূরা মুনাফিকুনৰ 9 নম্বৰ আয়াতত
আল্লাহ পাকে কৈছে, হে ইমানদাৰসকল, তোমালোকৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে, আৰু যিসকলে এনেকৈ উদাসীন হ'ব সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত। চাওক, আমাৰ ধন সম্পদ আৰু সন্তান সন্ততি, এই দুটা বস্তু আমাৰ পাৰ্থিৱ জীৱনৰ আটাইতকৈ বেছি মৰমৰ, আটাইতকৈ বেছি অন্তৰৰ কাষৰ বস্তু। তো এই দুটা বস্তু যাতে আমাক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে, আল্লাহৰ স্মৰণৰ পৰা যাতে উদাসীন নকৰে, আমি যাতে ধনৰ পিছত পৰি নাথাকো আল্লাহক পাহৰি, ধন সম্পত্তিৰ পিছত যাতে আমি পৰি নাথাকো, আৰু আমাৰ সন্তান সন্ততি, আমাৰ ল'ৰা ছোৱালীৰ পিছত যাতে আমি পৰি নাথাকো, সিহঁতৰ কথাই চিন্তা কৰো, সিহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰো, আৰু আল্লাহক পাহৰি গৈছো। এই কথাটো আল্লাহে কৈছে যে তোমালোকে ধন সম্পদ আৰু সন্তান সন্ততি এই দুটাৰ মাজতেই যাতে তোমালোকে মশগুল হৈ নাথাকা, তেনেহলে যদি মশগুল হৈ থাকা তেনেহলে তোমালোকে উদাসীন হৈ পৰিবা, আৰু যিসকল এনেকৈ উদাসীন হ'ব সিহঁতে ক্ষতিগ্ৰস্ত। গতিকে আপোনাৰ ল'ৰা ছোৱালী আপুনি যদি সঠিকভাৱে সিহঁতক লালন পালন দি আছে, ইছলামিক দৃষ্টিৰে দি আছে, তাত সিহঁতক সঠিক পথ দেখুৱাই আছে, তেনেহলে সেই ল'ৰা ছোৱালী, সেই ধন সম্পদ আপোনাৰ কাৰণে ভাল হ'ব। আৰু যদি সেই ধন সম্পদৰ পিছত পৰি আল্লাহক পাহৰি গৈছে, আল্লাহৰ স্মৰণৰ পৰা দূৰত গৈছে, তেনেহলে সেই ধন সম্পদ, সেই ল'ৰা ছোৱালী আপোনাৰ কাৰণে ক্ষতিকাৰক হৈ থিয় হ'ব। এই দুটা বস্তুই আপোনাক উদাসীন কৰিছে। গতিকে এই উদাসীন হোৱাৰ বাবে আপুনি সেইদিনা অৰ্থাৎ আখিৰাতৰ দিনা ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ পৰিব। তো আমি সদায় সচেতন থাকিম, আমাৰ ধন সম্পত্তি আৰু সন্তান সন্ততিয়ে যাতে আমাক আল্লাহৰ স্মৰণৰ পৰা গাফিল কৰি ৰাখিব নোৱাৰে, আল্লাহৰ স্মৰণৰ পৰা যাতে আমাক উদাসীন কৰিব নোৱাৰে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। আৰু আল্লাহক বেছি বেছি স্মৰণ কৰাৰ বাবে যাতে আল্লাহে আমাক তৌফিক দিয়ে, তাৰ বাবে আল্লাহৰ ওচৰত সদায় দোৱা প্ৰাৰ্থনা কৰিব লাগিব। তো যিয়েই হওক, এই আলোচনাৰ মাধ্যমত যদি ভুল ত্ৰুটি হৈছে তেনেহলে মোক ক্ষমা কৰি দিব আৰু মোৰ বাবে দোৱা কৰিব। অমা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।